নিশ্চয়কৈ ৰাজদীপ দেখা পোৱা গৈছে যে খানাপাৰা যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাম যে আপোন ঘৰখনলৈ হেঁপাহৰ ভোগালী বিহুটি উদযাপনৰ বাবে গুৱাহাটীৰ পৰা যিসকল কৰ্মৰত হৈ আছিল গুৱাহাটীত সেইসকল আচলতে ৰাওনা হৈছে আৰু প্ৰতিবাৰৰ দৰে এইবাৰ দেখা পোৱা গৈছে যে খানাপাৰাৰ যি ধৰণৰ পৰিৱেশ যে বাছৰ বাবে এক দীঘলীয়া অপেক্ষা যাত্ৰীসকলৰ আৰু এই ধৰণে হেঁপাহৰ ভোগালী বিহুটি ঘৰত উদযাপন কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ যি আচলতে সময় সেই সময় দেখা পোৱা গৈছে যে সকলো বাছৰ বাবে অধীৰ আগ্ৰহেৰে ইয়াতে ৰৈ আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণে তেওঁলোকে এইবাৰ বিহু উদযাপন কৰিব ইয়াতে কলৈ যোৱা হ'ব বিহু কি ধৰণে উদযাপন কৰিব গহপুৰলৈ যাম বুলি ওলাইছোঁ বিহু আৰু এই মাঘৰ বিহু বুলি ভোগালী এতিয়া নগ'লেও নহয় সমস্যা পৰিয়াল লৈ পেলাই সেইকাৰণে দেৰিকৈ হ'লেও ওলাইছোঁ আৰু কেনেদৰে পালন কৰা হ'ব গুৱাহাটীত কিহত মই গুৱাহাটীত ব্যৱসায় কৰি আছোঁ আৰু কৰ্মসূত্ৰে ইয়াত থকা গৈছে গাঁৱত যেতিয়া গাঁৱত মজাটো বেলেগ আছে নহয় মাঘৰ বিহু কেনেকুৱা প্ৰিপেৰেশ্যন কেনেকুৱা ধৰণৰ পৰিকল্পনা মানে কি আৰু পৰিবাৰে সকলোৱে মিলিজুলি এসাঁজ ভালদৰে খাম প্ৰত্যেকবাৰে যোৱা হয় নিশ্চয়কৈ আৰু যিহেতু যাত্ৰীসকল আছে আমি তেওঁলোকৰ লগতো কথা পাতিব চেষ্টা কৰিম যে অধীৰ আগ্ৰহেৰে সকলো ৰৈ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ক'ত ঘৰ গুৱাহাটীত কি কৰ্মত নিয়োজিত হৈ আছে মোৰ ঘৰ ঢকুৱাখানাত মই ইয়াতে ৰেঙনি চেনেলত কাম কৰোঁ কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন বিহুক লৈ বৰ্তমানতো একো প্ৰিপেৰেশ্যন নাই এতিয়া গৈ পামগৈহে উৰুকা আছে আজি ৰাতি খাব লাগিব গৈ বজাৰ চজাৰ কৰি আৰু ভোজ ভাত কিমান সময় হ'ল ৰৈ থকা বেছি সময় হোৱা নাই আধা ঘণ্টা বাছৰ টিকেট অনলাইন কৰি থোৱা হৈছে নে ৰৈ থকা হৈছে বাছ আহিব ঘৰলৈ যাম বিহু উদযাপন নাই অনলাইন কৰা আছে নিশ্চয়কৈ ইয়াত দেখা পোৱা গৈছে যে যথেষ্ট সংখ্যক ইয়াতে যাত্ৰী ৰৈ আছে বাছৰ বাবে যিসকলে টিকেট কৈছে তেওঁলোকৰ যি বাছ সেই বাছ ISBTৰ পৰা আহি আছে আৰু তাৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে আৰু বাছ অহাৰ পাছতেই তেওঁলোক যি ঘৰলৈ সেই ঘৰলৈ ৰাওনা হ'ব আৰু হাতে হাতে বেগ লৈ যিহেতু ভোগালী বিহু উদযাপন কৰাৰ উদ্দেশ্যে বা ভোগালী বিহুটো লগে ভাগে এসাঁজ খাবলৈ গাঁৱৰ যি মাদকতা সেই মাদকতা উপভোগ কৰিবলৈ এই ধৰণে দেখা পোৱা গৈছে যে খানাপাৰাত এক বিৰতি বাট নোপোৱাৰ এটা পৰিৱেশৰ ইয়াতে সৃষ্টি হৈছে আৰু এই ধৰণে দেখা পোৱা যায় যে ভোগালী বিহু বা যি বিহুৰ যি সময়ত এনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা যায় খানাপাৰাত আৰু খানাপাৰাৰ যি পৰিৱেশ সেই পৰিৱেশ আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই আছোঁ আৰু কথা পাতিবলৈ চেষ্টা কৰিম যিসকল যাত্ৰী আছে তেওঁলোকৰ সৈতে যে কি ধৰণে ঘৰৰ পৰিয়ালৰ সৈতে তেওঁলোকে বিহু উদযাপন কৰিব আপোনাৰ ওচৰত আহিছোঁ গুৱাহাটীত কি কামত নিয়োজিত হৈ আছে বিহু কিদৰে উদযাপন কৰিব বিহু ঘৰতে উদযাপন কৰা হ'ব গুৱাহাটীত মই কৰ্মৰত হৈ আছোঁ কোম্পানী এটাতে সেয়াই আৰু ঘৰ কোন জেগাত ঘৰ দুলীয়াজান বিহু কেনেধৰণে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্দেশ্যে আচলতে যোৱা হয় আৰু যথেষ্ট আচলতে ব্যস্ততা তাৰ মাজতেই আচলতে বিহুটি পৰিয়ালৰ সৈতে উদযাপন কৰা বা এসাঁজ একেলগে খোৱাৰ বাবে গতিকে কিহৰে খোৱা পৰিকল্পনা আছে আজি যিহেতু উৰুকাৰ এসাঁজ খাব এইটো ঘৰত গৈহে গম পাম আচলতে কি হৈ আছে আৰু নিশ্চয়কৈ আমি কথা পাতিব চেষ্টা কৰি যাত্ৰীসকলৰ সৈতে কথা পাতিব চেষ্টা কৰিছোঁ যে কি ধৰণে তেওঁলোকে ঘৰলৈ তেওঁলোকে ৰাওনা হ'ব কিছু সময় পাছতে আৰু এই ধৰণে অধীৰ আগ্ৰহেৰে তেওঁলোক ৰৈ আছে খানাপাৰাৰ যি বাছ ষ্টপেজ সেই বাছ ষ্টপেজত আৰু এই ধৰণৰ এটা পৰিৱেশ আমি যদি চাওঁ যে আনফালে এইসকল যাত্ৰী ইয়াতে ৰৈ আছে তেওঁলোকৰ যিখন বাছ সেই বাছ আহিব আৰু তাৰ পাছতে তেওঁলোক ঘৰলৈ ৰাওনা হ'ব যিহেতু মই পুনৰ উল্লেখ কৰিছোঁ যে হেঁপাহৰ ভোগালী একেলগে এসাঁজ খোৱাৰ উদ্দেশ্যে বা উৰুকাৰ নিশা একেলগে খোৱাৰ উদ্দেশ্যে এই ধৰণে উজনিৰ যিসকল ব্যক্তি গুৱাহাটীত বিভিন্ন কামত নিয়োজিত হৈ আছে বা ব্যস্ত হৈ আছে আৰু তেওঁলোকে ভোগালী বিহুটিৰ বাবে এই ধৰণে ঘৰলৈ যোৱাৰ বাবে তেওঁলোক যি অধীৰ আগ্ৰহেৰে এই ধৰণে খানাপাৰাত ৰৈ আছে আমি আৰু যিসকল ব্যক্তি আছে তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যে কি ধৰণৰ বিহুৰ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিলোঁ কেনেদৰে বিহু এইবাৰ উদযাপন কৰা হ'ব আৰু যিহেতু ঘৰলৈ যাবলৈ ৰৈ আছে কিমান সময় হ'ল খানাপাৰাত 20 মিনিটমান হৈছে আমি ডিব্ৰুগড় যামগৈ এই খুৰীয়ে লখিমপুৰ যাবগৈ ভাল লাগিব আমি ঘৰলৈ পালে কিহেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত অনুপ নাথ আমাক পোনপটীয়াকৈ খানাপাৰাৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে